সময় সুবিধা বুজি জয়াই অসম বুলি কৈ আস্ফালন কৰা লোকসকলে আমাক জাতীয়তাবাদৰ সংজ্ঞা নিশিকাব। স্পষ্ট কথা। বহিৰাগত ব্যৱসায়ীৰ পৰা চান্দা লৈ বিলাসী বাহনত অসম ঘূৰি ফুৰিলেই জাতীয়তাবাদৰ জন্ম নহয়। টকা দিলেই বহিৰাগতক বুকুৰ আপোন কৰি লোৱা সকলে জাতীয়তাবাদৰ সংজ্ঞা আমাক নুবুজাব। অসমত ব্যৱসায় কৰিলেই বহিৰাগতই টেক্স দিব লাগিব বুলি দম্ভালি মৰা নেতাসকলে জাতীয়তাবাদৰ প্ৰতিনিধি হ'ব নোৱাৰে। কাৰণ আমি জাতীয়তাবাদ অতি ওচৰৰ পৰা দেখিছো। জাতীয়তাবাদৰ নামত জয়াই অসম বুলি চিঞৰি চিঞৰি আস্ফালন কৰি নেতা মন্ত্ৰী হৈ কেনেকে জাতিক চূড়ান্ত প্ৰবঞ্চনা কৰিলে, অপমান কৰিলে, লাঞ্ছিত কৰিলে, এই সকলোবোৰ দেখি শুনি কৈছো। কেঁচে লোৱা অল্পমতি কিছুমানে আমাক জাতীয়তাবাদৰ শিক্ষা দিবলৈ নাহিব। এইখন চৰকাৰে যেতিয়া সকলো ফালৰ পৰা জাতীয়তাবাদৰ দুৱাৰবোৰ বন্ধ কৰি আহিছে, সেইখিনি সময়ত মৌন ব্ৰত অৱলম্বন কৰা লোকসকলে জাতিৰ কথা কোৱাৰ অধিকাৰ নাই। কোনজন জাতীয়তাবাদী নেতাক লগত লৈ খিলঞ্জীয়া সুৰক্ষাৰ বাবে যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা বুলি ঘোষণা কৰা হ'ল, কোন আছিল তাতে? আৰু তেতিয়া জাতীয়তাবাদীৰ শ্লোগান দিয়াৰ লোকসকল কিয় মনে মনে আছিল? ঔষধৰ মূল্য বৃদ্ধি হ'ল, হাজাৰ প্ৰতিবাদৰ পিছতো স্মাৰ্ট মিটাৰ বাতিল নকৰিলে, অথচ কোনো এটা জাতীয় দল সংগঠন বুলি কোৱা সংগঠনে এওঁলোকক বাধ্য কৰাব নোৱাৰিলে। গতিকে আমি জাতীয়তাবাদৰ কথা আৰু নুশুনো। কৃষি পথাৰবোৰ চমু চাপি আহিছে। অসমৰ কৃষিভূমি বহিৰাগতক গতাই দিয়া হৈছে। ক'ত গ'ল জাতীয়তাবাদ? ক'ত গ'ল জয়াই অসম? নদী বান্ধৰ নামত নেতাৰ সৃষ্টি হ'ল, বিধায়ক হ'ল, কিন্তু নদী বান্ধ হৈ থাকিল। ক'ত গ'ল জাতীয়তাবাদ? বিদ্যালয় একত্ৰীকৰণৰ নামত এফালৰ পৰা অসমীয়া বিদ্যালয় বন্ধ কৰি দিয়া হ'ল। ক'ত গ'ল জাতীয়তাবাদ? অসমৰ সকলো কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা নাই এইখন চৰকাৰে। ক'ত গ'ল জাতীয়তাবাদ? অসমৰ অৰ্থনীতি বহিৰাগতৰ হাতত। ক'ত গ'ল জাতীয়তাবাদ? মাজতে এটা কথা কৈছো, উজনিৰ পৰা যে মিয়া খেদিব খুজিছিল, উজনিৰ পৰা মিয়া গ'লনে? উজনিৰ ইটা ভাটাত কাম কৰিবলৈ যোৱা মিয়াসকলক যে খেদি পঠিয়াইছিল, এতিয়া সেই ইটা ভাটাত মিয়া আছেনে নাই? এই কথাবোৰ প্ৰথমতে স্পষ্ট কৰা উচিত, আৰু তাৰ পিছত আপোনালোকে কোৱা উচিত জয়াই অসম। জাতীয়তাবাদৰ নামত অসমীয়াৰ মাজত আবেগ সৃষ্টি কৰি নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ কাৰণে যিসকল নেতাই জাতিটোক বন্ধকত থবলৈ আগবাঢ়িছে, তেওঁলোকলৈ আমাৰ এই প্ৰত্যাহ্বান। আৰু মই সেইসকলক কৈছো যিসকলে মই কোৱা কথাৰ আওতাত পৰে। কাৰণ অসমৰ প্ৰতিগৰাকী সচেতন লোকে আপোনালোকক লক্ষ্য কৰি আছে, আপোনালোকৰ চাল চলন কাম কাজ সকলোবোৰ লক্ষ্য কৰি আছে। এনেকে জাতীয়তাবাদৰ সৃষ্টি হ'ব নোৱাৰে। খেনক দেখি ৰন্ধা বঢ়া, খেনক দেখি দুৱাৰ মৰা, এনেকে জাতীয়তাবাদৰ আধাৰ নিৰ্মাণ হ'ব নোৱাৰে। মাজতে আৰু এটা কথা কৈছো, দুলীয়াজনৰ পেট্ৰল পাম্পত সংঘটিত ঘটনাটোক লৈ যদি পেট্ৰল পাম্পত বীৰ লাচিত সেনা নামৰ সংগঠনটোৱে যি ধৰণৰ আবেদন কৰিছিল চান্দা বিচাৰি, সেই চান্দাখিনি দিয়া হলে এনে ধৰণৰ খিলঞ্জীয়া আৰু বহিৰাগতৰ মাজৰ এই বিতৰ্ক সৃষ্টি হলহেঁতেন নে? আন্দোলন হলহেঁতেন নে? তেতিয়া তেওঁলোক বুকুৰ কুটুম হৈ পৰিলহেঁতেন? এই কথাবোৰ স্পষ্ট কৰা উচিত, যদিহে আপোনালোকে লাচিতৰ নামত নিজকে জাতীয় সংগঠন বুলি পৰিচয় দিয়ে। পৰনিৰ্ভৰশীল হৈ জাতিৰ উন্নয়নৰ কথা ভবাটো অবান্তৰ। সামান্য অনুষ্ঠান এটা পাতিবলৈ গ'লেই অনা অসমীয়াৰ পৰা চান্দা খোজাটো বন্ধ কৰক, তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হোৱাটো বন্ধ কৰক, গণতান্ত্ৰিকভাৱে সংগ্ৰামৰ মাজেদি অধিকাৰ সাব্যস্ত কৰক। অসমবাসীৰ আপোনালোকৰ প্ৰতি সমৰ্থন থাকিব। কিন্তু এনেই এই বহিৰাগত খিলঞ্জীয়াৰ নাটক কৰি কৰি আপোনালোকে জাতিটোক সকলো সময়তে অস্থিৰ কৰি থাকি যিয়ে পৰিৱেশ সৃষ্টি কৰিছে, তাত আমি সুখী নহয়, সুখী হ'ব নোৱাৰে অসমৰ সাধাৰণ জনতা। এই কথাটো শুনি ল'ব, বুজি ল'ব। বহুত দেখিলো জাতীয়তাবাদৰ নামত অসম আন্দোলন দেখিলো, আলফাৰ আন্দোলন দেখিলো, কা আন্দোলন দেখিলো। তাৰ পিছত জাতীয়তাবাদৰ নেতৃত্ব দিয়া অধিকাংশ লোকৰ মুখাবোৰ আমি দেখিছো, তেওঁলোকৰ স্বৰূপ আমি চিনিছো, তেওঁলোকক আমি বুজিছো মৰ্মে মৰ্মে। কিমান ভয়ংকৰ, কিমান প্ৰবঞ্চক, কিমান প্ৰতাৰক হ'ব পাৰে জয়াই অসম শ্লোগান দিয়া একগৰাকী অসমীয়া নেতা। গতিকে প্ৰিয় দৰ্শক, সময় থাকোতে কথাবোৰ উপলব্ধি কৰক, বিশ্লেষণ কৰক, নিজৰ গাত স্বীকৃতি চাওক। আমি কিমান জাতীয়তাবাদী, আমি কিমান অসমীয়া, জাতিটোক কিমান ভাল পাওঁ, ভাষাটোক কিমান ভাল পাওঁ, এই কথাবোৰ এবাৰ নিজক সুধি চাওক। শেষত এটা কথা কওঁ, আমাৰ এই কথাবোৰ তেওঁলোকলৈ যিসকলে জাতিটোৰ নামত বাৰে বাৰে ধেমালি কৰিছে, যিসকলে জাতিটোৰ আবেগক লৈ নিজৰ ব্যৱসায়িক স্বাৰ্থ পূৰণ কৰিছে, তেওঁলোকলৈ যিসকলে সকলো সময়তে অসমখন অস্থিৰ কৰি ৰাখিবলৈ ৰাজনৈতিক কোনো নেতা পালিনতাৰ পৰা টকা লয়, তেওঁলোকৰ বাবে এই ভিডিঅ'টো। বাকীসকলক ইয়াত আমি সাঙুৰি লোৱা নাই। ধন্যবাদ। জয়াই অসম।